গৰমৰ দিনত পইতা ভাতৰ লগত পানী টেঙা খোৱাৰ আমেজেই বেলেগ নহয় জানো। স্বাগতম জনাইছোঁ সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ পানী টেঙাৰ এটা সহজ পদ্ধতিৰে বনাব পৰা ৰেচিপি। পোনপ্ৰথমতে মায়ে কাটি আনিলে কলপাত গিখিলা। এইফালে মই অকণমান কুহুমীয়া গৰম পানীত তেতেলীখিনি তিয়াই ৰাখিছিলোঁ আৰু মই ক'লা সৰিয়হখিনি দুদিন ভালদৰে ৰ'দত শুকুৱাই মিক্সাৰত পিচি পিনে সোৱাদ অনুসৰি নিমখ, তেতেলী আৰু ক'লা সৰিয়হখিনিৰ সংমিশ্ৰণটো ভালদৰে মঠি মই এনেদৰে লাড়ু বনাই ল'লোঁ। কলপাতখিলা অলপ মই জুইত সেকি লৈছোঁ যাতে কলপাতখিলা ফাটি নাযায়। এটা কথা মন কৰিব, পানী টেঙাটো বান্ধোতে কলপাতখিলা চাৰিওফালৰ পৰা খুব ভালদৰে মেৰিয়াব যাতে কোনো এফালে বতাহ সোমাবৰ পৰা সুবিধাকণ নাথাকে। আৰু এইফালে মায়ে ধুনীয়াকৈ পানী টেঙাখিনি বান্ধি পিনে মই এটা ষ্টীলৰ পাত্ৰত 3 দিনৰ বাবে হাৱা সোমাব নোৱাৰাকৈ বান্ধি ৰাখিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল পাব।